সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰী জিলাক মিনি বাংলাদেশ বুলি কোৱাটো দুৰ্ভাগ্যজনক কথা। ইয়াক গৰিহণা দিছোঁ। আচলতে এগৰাকী সাম্প্ৰদায়িক সাংসদ হয় সুধাংশু ত্ৰিবেদী। সাংবিধানিক জ্ঞান নথকা এগৰাকী ব্যক্তি হয় তেওঁ। ধুবুৰী জিলা যে অসমত বা ভাৰতৰে এটা জিলা, অসমৰ এটা জিলা হয়, কিন্তু এই বিষয়টোৰ সামান্য পৰিমাণৰ জ্ঞান নাই সুধাংশু ত্ৰিবেদী নামৰ এগৰাকী সাংসদৰ। তেওঁলোকে সংবিধানৰ শপত খাই এই যে দেশদ্ৰোহী কথা কৈছে, এই কথাটো এটা দেশৰ নিৰাপত্তাৰ লগত জড়িত হোৱা এটা কথা। মিনি বাংলাদেশ অসম কেতিয়াৰ পৰা হ'ল? চৰকাৰে বাংলাদেশৰ লগত কেতিয়া ধুবুৰীক চামিল কৰিলে? এই বিষয়টো আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে অসমক কেতিয়া বাংলাদেশৰ অন্তৰ্ভুক্ত কৰা হ'ল। সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এই সংসদৰ এগৰাকী সদস্যই যি মিনি বাংলাদেশ বুলি কৈছে, এই কথাটো আপোনাৰ গাত লাগিছেনে নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ মুখ্যমন্ত্ৰী নে বাংলাদেশৰ মুখ্যমন্ত্ৰী? প্ৰধানমন্ত্ৰী ডাঙৰীয়া, যেহেতু ধুবুৰী অসমৰ বা ভাৰতৰ, তা আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নে বাংলাদেশৰ প্ৰধানমন্ত্ৰী? এই বিষয়টো জানিব লাগিব। ধুবুৰীৰ এছপি বাংলাদেশৰ এছপি নে ভাৰতৰ এছপি আমি জানিব লাগিব। ডিচিজন ক'ৰ হয় আমি জানিব লাগিব। এনেকুৱা ধৰণৰ জ্ঞান নথকা মানুহ, ৰাজ্যখনৰ বিষয়ে জ্ঞান নথকা মানুহ কিমান সমষ্টি আছে এই বিষয়ে জ্ঞান নথকা মানুহক কেনেকৈ সাংসদ হ'ল, এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা, বৰ লজ্জাজনক কথা। আমি দেখিবলৈ পাইছোঁ যে USTMৰ চেঞ্চেলৰজনক, আচাৰ্যজনক অসম আৰক্ষী, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ কৰিছে। এতিয়া কথা হ'ল, ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱা এইগৰাকী সাংসদৰ বিৰুদ্ধে কেতিয়া দেশদ্ৰোহী গোচৰ ৰুজু কৰিব, কেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিব, এই বিষয়টো আমি জানিব লাগিব। আৰু সমগ্ৰ ধুবুৰীবাসী ৰাইজে এই কথাক ধিক্কাৰ দিব লাগে, গৰিহণা দিব লাগে। আৰু মই বিজেপি কৰা সকলকো মই অনুৰোধ জনাম, AGP কৰা সকলকো অনুৰোধ জনাম, কংগ্ৰেছ UDF সকলোকে অনুৰোধ জনাম যে এই সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে। তেওঁৰ ভাষ্যক আমি নিন্দা কৰিব লাগে। তেওঁ কিয় এনেকুৱা ধৰণৰ মন্তব্য কৰিব, কিয় আমাক লৈ অপমান কৰিব? এয়া ধুবুৰীবাসীক অপমান মাথো কৰা নাই, এয়া সমগ্ৰ অসমবাসীক অপমান কৰিছে, এয়া ভাৰতবাসীক অপমান কৰিছে। এনেকুৱা ধৰণৰ কথাবোৰ, এনেকুৱা ধৰণৰ কাৰ্যবোৰ দিনক দিনে ভাৰতবৰ্ষত বৃদ্ধি হ'ব ধৰিছে। তেওঁলোকে সংবিধানৰ শপত খোৱাৰ পিছতো কিয় এনেধৰণৰ সাম্প্ৰদায়িক বক্তব্য কৰিব? কি উদ্দেশ্য আছে তেওঁলোকৰ এনেধৰণৰ বক্তব্যৰ আঁৰত? এওঁলোকক ৰেহাই দিব নালাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আপুনি হিন্দু মুছলমান সকলোৰে মুখ্যমন্ত্ৰী, আপোনাক আমি সন্মান কৰোঁ, আপোনাক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু আমাৰ অসমক লৈ কোনোবা তুলুঙাসূচক মন্তব্য কৰিব, কোনোবা কুটু মন্তব্য কৰিব, সেইটো কিন্তু আমি চাই থাকিব নোৱাৰোঁ। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।